নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি মই আহিছো আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ ব্যৱহাৰিক জ্যামিতিৰ আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ আৰু কোণ দুটাৰ মাজৰ বাহুটোৰ মাপ দিয়া থাকিলে ত্ৰিভুজ এটা অংকন কৰিব লাগে আৰু এটো কিহত পৰে কোণ বাহু কোণ স্বীকাৰ্য অনুসৰি আমি কৰিব লাগিব ইয়াতে আছে ধৰা হল ABC এটা ত্ৰিভুজৰ B কোণৰ মান দিয়া আছে 60 ডিগ্ৰী 60 ডিগ্ৰী আৰু C কোণৰ মান দিয়া আছে 70 ডিগ্ৰী আৰু BC বাহুৰ মান দিয়া আছে 5 সেন্টিমিটাৰ ত্ৰিভুজটো এতিয়া আমি অংকন কৰিব লাগে গতিকে আমি পলম নকৰি অংকন কৰো আমাৰ দিয়া আছে ABC ত্ৰিভুজৰ B কোণৰ মান 60 ডিগ্ৰী আৰু C কোণৰ মান 70 ডিগ্ৰী গতিকে আমি লিখি লৈছো প্ৰথমে ত্ৰিভুজ ABC ইয়াৰে B কোণ B ইকুৱেল আছে আমাৰ 60 ডিগ্ৰী আৰু কোণ C আছে 70 ডিগ্ৰী আৰু এটা বাহুৰ মান দিয়া আছে বাহুৰ মানটো কিমান দিয়া আছে BC বাহুৰ মান দিয়া আছে 5 সেন্টিমিটাৰ আমি হেতু লিখি লৈছো BC এই বাহুটোৰ মান দিয়া আছে 5 সেন্টিমিটাৰ এতিয়া আমি ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে প্ৰথমে আমি কি কৰিম এই বাহুডালৰ পৰা আৰম্ভ কৰো নহয় জানো আমি এডাল 5 সেন্টিমিটাৰ জোখৰ বাহু এডাল আঁকি লৈছো এয়া হল এডাল 5 সেন্টিমিটাৰ জোখৰ বাহুডালৰ আমি নামাকৰণ কৰিছো BC আৰু জোখটো হল 5 cm এতিয়া B কোণটোৰ মান দিয়া আছে 60 ডিগ্ৰী তাৰ মানে আমি এতিয়া B কোণটো আঁকিব লাগিব নহয় জানো আৰু তাৰ বাবে আমি কোণমান যন্ত্ৰৰ সহায় লওঁ এতিয়া আমি কোণমান যন্ত্ৰৰ পাত B বিন্দুত যদি আমি মিলাই লওঁ স্থাপন কৰো এয়া আমি B বিন্দুত লৈ লৈছো আৰু 60 ডিগ্ৰী হোৱাকৈ আমি ইয়াতে এটা ডট দিছো এইবাৰ একেপাত কোণমান যন্ত্ৰই আমি C বিন্দুলৈ লৈ গৈছো আৰু ইয়াতে 70 ডিগ্ৰী লিখিছে গতিকে আমি ইয়াৰ পৰা যদি চাও 70 ডিগ্ৰী হোৱাকৈ এইখিনিত আমি আৰু ইয়াতখিনিত এটা ডট দি লৈছো এতিয়া আমি ৰেখাৰ সহায়ত প্ৰথমে B পৰা আমি চাও আমি এই 60 ডিগ্ৰী হোৱাকৈ আমি এডাল ৰেখা অংকন কৰি দিছো আৰু ইয়াৰ আমি নামাকৰণ কৰিছো ধৰি লৈছো আমি নামাকৰণ কৰিছো M এইবাৰ একে ধৰণে আমি C বিন্দুৰ পৰা এই C বিন্দুটোৰ পৰা এই বিন্দুটোৰ মাজেৰে অৰ্থাৎ 70 ডিগ্ৰী হোৱাকৈ আন এডাল ৰেখা আমি এপিনে অংকন কৰিছো আৰু এই ৰেখাডালে আমাৰ প্ৰথম ৰেখা যেডাল আছিলে BM এটা বিন্দুত কটাকটি কৰিছে এই বিন্দুটোৰ আমি নাম দি লৈছো এই বিন্দু এতিয়া আমি কি পালো এই B কোণটোৰ মান পালো আমি 60 ডিগ্ৰী আৰু C কোণটোৰ মান পালো আমি 70 ডিগ্ৰী অৰ্থাৎ আমি দুটা ত্ৰিভুজটোৰ দুটা কোণৰ মান আৰু এটা বাহুৰ মানৰ সহায়ত আমি ত্ৰিভুজটো অংকন কৰিলো এইবাৰ তোমালোকে চোৱা যেতিয়া এই ধৰণে আমি কটাকটি কৰিলে আমি যেটো চিত্ৰ অংকন কৰিছিলো ইয়াতো ঠিক একে ধৰণৰ চিত্ৰ এটা অংকন কৰিছে আৰু এই ত্ৰিভুজটো পোৱা হৈছে নহয় জানো ঠিক আছে বাৰু এইবাৰ আমি অনুশীলনী 10.4 লৈ আহিছো আমি প্ৰথম অংকটোলৈ লৈছো ABC ত্ৰিভুজৰ B কোণৰ মান দিয়া আছে 65 ডিগ্ৰী আৰু C কোণৰ মান দিয়া আছে 55 ডিগ্ৰী আৰু BC কোণৰ মান দিয়া আছে BC বাহুডালৰ দৈৰ্ঘ্য দিয়া আছে 7 সেন্টিমিটাৰ আৰু ত্ৰিভুজটো অংকন কৰিব লাগে আমি অকমান আগতে কৰা অংকটোৰ নিচিনাই নহয় জানো ঠিক আছে বাৰু আমি পলম নকৰি পেলাই অংকন কৰো প্ৰথমে আমি BC বাহুডাল অংকন কৰিলো BC বাহুৰ মান দিয়া আছে 7 সেন্টিমিটাৰ এয়া 7 সেন্টিমিটাৰ BC বাহু আমি নাম কেটা দি লৈছো BC আৰু এয়া 7 সেন্টিমিটাৰ এতিয়া B কোণৰ মানটো দিয়া আছে চাইলোৱা 65 ডিগ্ৰী গতিকে আমি কোণমান যন্ত্ৰটোৰ সহায় লওঁ কোণমান যন্ত্ৰৰ সহায়ত
এয়া বি কোণৰ আমি মানটো উলিয়াই লওঁ 65 ডিগ্ৰী অৰ্থাৎ এইখিনিত হ'ব এতিয়া আমি এডাল যদি ৰেখাৰ সহায়ত এই বিন্দুটো কটাকটি কৰো এই বিন্দুটো যদি আমি এনেকৈ এই ধৰণে বিন্দুটোৰ মাজেৰে এডাল ৰেখা আমি টানি ললো আৰু আমি ৰেখাডালৰ নাম দিলো BX বা XB একে ধৰণে এইবাৰ আমি আকৌ কম্পাছডাল আমি কোনোমান যন্ত্ৰডাল আমি সি বিন্দুলৈ লৈ গৈছো আৰু সি বিন্দুৰ পৰা আমাক কিমান ডিগ্ৰী কৈছে 55 অৰ্থাৎ এয়া 50 এইটো হ'ব আমাৰ 55 এইবাৰ আমি সি বিন্দুৰ পৰা আকৌ আমি সি বিন্দুৰ পৰা এই বিন্দুটোৰ মাজেৰে যোৱাকৈ এডাল আমি ৰেখা অংকন কৰিছো আৰু এই ৰেখাডালে এই ধৰণে আমি ইয়ালৈকে লৈ গলো আৰু আমি নাম দিলো y এতিয়া এই xb আৰু yc এই দুয়োডাল ৰেখাই এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে আৰু এই বিন্দুটোক আমি কি নাম দিব পাৰো a এতিয়া তোমালোকে মন কৰা যে এইটো এটা abc এটা ত্ৰিভুজ গঠিত হ'ল আৰু য'ত b কোণৰ মানটো কিমান হ'ব আমাৰ ইয়াতে দিয়াই আছে 65 ডিগ্ৰী আৰু c কোণৰ মানটো দিয়া আছে 55 ডিগ্ৰী আৰু BC বাহুৰ দৈৰ্ঘ্য দিয়া আছে 7 সেন্টিমিটাৰ গতিকে আমি যেটো ত্ৰিভুজ বিচাৰিছিলো যেটো ত্ৰিভুজ আমাক অংকন কৰিবলৈ কোৱা হৈছিল আমি ত্ৰিভুজটো অংকন কৰিলো নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো এইবাৰ এটা ত্ৰিভুজৰ এটা বাহুৰ মাপ দিয়া আছে 6.5 সেন্টিমিটাৰ আৰু এই বাহুটোৰ দুই মূৰৰ কোণ দুটাৰ মাপ ক্ৰমে 45 ডিগ্ৰী আৰু 75 ডিগ্ৰী হলে ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে পলম নকৰি আমি ত্ৰিভুজটো অংকন কৰো আমাৰ বাহুডালৰ মান দিয়া আছে 6.5 সেন্টিমিটাৰ আমি প্ৰথমতে 6.5 সেন্টিমিটাৰৰ এডাল বাহু অংকন কৰি লৈছো আৰু আমি নাম দিছো বাহুডালৰ BC এতিয়া দুই মূৰৰ কোণ দুটাৰ মাপ ক্ৰমে কিমান কৈছে 45 ডিগ্ৰী আৰু এটা দিছে 75 ডিগ্ৰী গতিকে আমি কম্পাছৰ সহায়ত আমি কোনোমান যন্ত্ৰৰ সহায়ত মান কেইটা লৈ লওঁ প্ৰথম কোণটো আমি লৈ লৈছো 45 ডিগ্ৰী অৰ্থাৎ এইখিনিলৈকে আহিব আৰু আমি এডাল ৰেখা দি টানি পেলাই আমি কোণটো বনাই লওঁ বি পৰা আমি এই পিনে এডাল ৰেখা টানি দিলো ৰেখাডাল আমি নামকৰণ কৰিলো x ৰেখাডাল আমি নামকৰণ কৰিলো x অৰ্থাৎ xb আৰু আমি b কোণটো পালো 45 ডিগ্ৰী এইবাৰ আমি কোনোমান যন্ত্ৰটোৰ সহায়ত c বিন্দুৰ পৰা আৰু এটা আমি জোখ লম আৰু এইটো কোণৰ মান হ'ব 75 ডিগ্ৰী অৰ্থাৎ এই পিনৰ পৰা যদি আমি যাওঁ এয়া 70 ডিগ্ৰী এইটো 75 ডিগ্ৰী এতিয়া আমি আগৰ দৰে আমি কি কৰিম c কোণৰ পৰা এডাল ৰেখা আমি অংকন কৰিম এই বিন্দুটোৰ মাজেৰে আৰু আমি নাম দিম y আমি নাম দিছো y এতিয়া এই দুয়োডাল ৰেখা BX আৰু CY ৰেখাডালে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে আৰু বিন্দুটোক আমি নাম দিছো A বিন্দু আৰু লগতে C কোণটো আমি পালো 75 ডিগ্ৰী এতিয়া আমাক প্ৰশ্নটোত খুধাৰ দৰে আমি B কোণৰ মান 45 ডিগ্ৰী C কোণৰ মান 75 ডিগ্ৰী আৰু BC ৰেখাডালৰ দৈৰ্ঘ্য 6.5 সেন্টিমিটাৰ লৈ আমি এটা ত্ৰিভুজ অংকন কৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আগবাঢ়িছো পিছৰ অংকটোলৈ এইবাৰ আমাক কোৱা হৈছে ত্ৰিভুজ PQR ৰ P কোণৰ মানটো হ'ল 60 ডিগ্ৰী Q কোণৰ মানটো হ'ল 50 ডিগ্ৰী আৰু QR এই ৰেখাডালৰ দৈৰ্ঘ্য হ'ল 6 সেন্টিমিটাৰ আমি ত্ৰিভুজটো অংকন কৰিব লাগে গতিকে প্ৰথমে আমি আগতে কৰাৰ দৰে QR ৰেখাডাল আমি আঁকি লৈছো
QR ৰেখাডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ এয়া আমি নামাকৰণ কৰিছো QR এইবাৰ আমাৰ Q কোণৰ মানটো কৈছে 50 ডিগ্ৰী আমি Q কোণটো আঁকি লৈছো Q কোণৰ জোখটো আমি পাইছো 50 ডিগ্ৰী অৰ্থাৎ আমি প্ৰথমে Q কোণটো আঁকি লৈছো এতিয়া Q কোণৰ মানটো আমি পালো 50 ডিগ্ৰী ইয়াৰ পিছত আমাক কোৱা হৈছে যে P কোণৰ মানটো 60 ডিগ্ৰী কিন্তু আমি এতিয়া P কোণটো লব পৰা হোৱা নাই নহয়নে তেনেহলে আমি কি কৰিব লাগিব যদি আমি এই কোণটো পাই যাও তেনেহলে আমাৰ আঁকিবলৈ সুবিধা হ'ব অকমান মন কৰা তোমালোকে বাৰু জানানে ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান হয় সকলোৱে জানা মই জানো তোমালোকে জানা যে ত্ৰিভুজৰ তিনিটা কোণ মিলি হয় 180 ডিগ্ৰী এতিয়া আমাৰ ইয়াতে এটা কোণ পাইছো আমি 50 ডিগ্ৰী আৰু P কোণৰ মানটো পাইছো আমি 60 ডিগ্ৰী আৰু এটা কোণ আছে R যাৰ মানটো আমি নাজানো আৰু ধৰি লৈছো আমি Q কোণৰ মানটো R কোণৰ মানটো x ডিগ্ৰী আৰু এই তিনিটা মিলি পেলাই আমাৰ কিমান হয় 180 ডিগ্ৰী আমি x কোণটোৰ মানটো উলিয়াই লব পাৰো x কোণটোৰ মানটো উলিয়াবলৈ আমি কি কৰিব লাগিব অৰ্থাৎ আমি কি পালো x কোণৰ মানটো আমি পালো 70 ডিগ্ৰী এতিয়া আমাৰ x কোণ মানে আমি কোনটো কোণ ধৰিছো যেটো আমাৰ r কোণ আছে r কোণৰ মানটো আমি ধৰিছো 70 ডিগ্ৰী x বুলি ধৰিছিলো গতিকে x ৰ মানটো আমি কিমান পালো 70 ডিগ্ৰী এতিয়া আমি r কোণটো 70 ডিগ্ৰী লিখিব পাৰিম নে নিশ্চয় পাৰিম আমি এতিয়া আমি গৈছো r কোণলৈ আৰু আমি কি কৰিম ইয়াৰ আমি 70 ডিগ্ৰী জোখটো লৈ লম 70 ডিগ্ৰী জোখ লোৱাৰ পিছত আমি ৰেখাৰ সহায়ত প্ৰথমে r কোণৰ পৰা 70 ডিগ্ৰী জোখত এই ৰেখাডাললৈকে আমি ৰেখা অংকন কৰিছো আৰু আমি নাম দিছো y r y আৰু আমি এতিয়া পাই গলো p কোণটো এতিয়া এই P কোণটো আৰু R কোণৰ মান আমি পালো 70 ডিগ্ৰী এতিয়া যদি তোমালোকে বিচাৰা যে আমি P কোণটোৰ মানটো আমি যদি চাব বিচাৰো যে P কোণৰ জোখটোনো আসলতে কিমান হৈছে তেনেহলে আমি আমাৰ কোণমান যন্ত্ৰৰ সহায়ত P কোণৰ জোখটো সুন্দৰকৈ চাব পাৰিম এয়া মই ইয়াতে দেখুৱাই দিছো তোমালোকে চাই লোৱা এয়া চোৱা তোমালোকে মন কৰা ইয়াতে P কোণৰ মানটো আমি কিমান পাইছো 60 ডিগ্ৰী পাইছো অৰ্থাৎ আমাক ইয়াতে দিয়াই আছিল P কোণৰ মানটো 60 ডিগ্ৰী নহয় জানো আমি এই ধৰণৰ কেতিয়াবা জ্যামিতি যেতিয়া আমাক আকৃতিবোৰ অংকন কৰিবলৈ দিয়া হয় আমি প্ৰমাণ কৰিও চাব পাৰো গতিকে আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে নিজে এবাৰ কৰি লবা তেনেহলে তোমালোকৰ কাৰণে আৰু বুজিবলৈ সহজ হ'ব আমি আগবাঢ়িছো পিছৰ অংকটোলৈ ইয়াতে আছে ত্ৰিভুজ XYZ ৰ XZ ৰ মান দিয়া আছে 5.5 সেন্টিমিটাৰ কোণ X দিয়া আছে 100 সেন্টিমিটাৰ কোণ Z দিয়া আছে 30 সেন্টিমিটাৰ 100 ডিগ্ৰী আৰু 30 ডিগ্ৰী এটা ত্ৰিভুজ দুটা আমি অংকন কৰিব লাগে ত্ৰিভুজটো অংকন কৰিব লাগে মই ত্ৰিভুজটো অংকন কৰিবলৈ লৈছো আৰু প্ৰথমে আমি লৈছো XZ ৰ মান দিয়া এডাল দৈৰ্ঘ্য ৰেখাডাল 5.5 XZ ৰ মান দিয়া আছে
5.5 আমি লিখি লৈছো এইবাৰ কোন x ৰ মানটো দিয়া আছে 100 ডিগ্ৰী গতিকে আমি কোণমান যন্ত্ৰৰ সহায় লম এই পিনৰ পৰা আমি কলে এইটো বিন্দু 100 ডিগ্ৰী পালো এতিয়া আমি এডাল ৰেখাৰ সহায়ত কোণটো আমি গঠন কৰিলো আৰু এয়া x আমি ইয়াতে লিখিলো l x ৰ এডাল আমি ৰেখা পালো আৰু x ৰ মানটো পালো আমি 100 ডিগ্ৰী এতিয়া আৰু এটা কোণ আমাক দিয়া আছে z কোণ আৰু z কোণৰ মানটো দিয়া আছে 30 ডিগ্ৰী গতিকে আমি কোণমান যন্ত্ৰৰ সহায়ত আমি z কোণৰ মানটো উলিয়াই লওঁ z কোণৰ মান দিয়া আছে 30 ডিগ্ৰী এতিয়া আমি পুনৰ ৰেখা এডালেৰে z বিন্দুৰ পৰা এই বিন্দুটোৰ মাজেৰে আমি ৰেখা এডাল অংকন কৰিলো আৰু এটো o বিন্দু দেখি পেলাই আমি ৰেখাডাল ললো o z আৰু z ৰ মানটো ললো আমি 30 ডিগ্ৰী এতিয়া এই বিন্দুটোক আমি নাম দিম x y z অৰ্থাৎ এই বিন্দুটোৰ নাম দিলো আমি x y z y বিন্দু নাম দিলো আৰু আমি বিচৰা ত্ৰিভুজটো সম্পূৰ্ণ হৈ গল ইয়াতে আমাৰ দুটা কোণ কোণ x আৰু কোণ z ৰ আমি মান দিয়া আছিল আৰু x আৰু z ৰ ৰেখাডালৰ দৈৰ্ঘ্য দিয়া আছিল 5.5 সেন্টিমিটাৰ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আমি আগবাঢ়িছো পিছৰটোলে এতিয়া আজি আমাৰ অংক যিমানখিনি আছিল আমি কৰিলোৱে আমি আহিছো মূল্যায়নত কি কৈছে আমাৰ হাতত দুটা প্ৰশ্ন আছে এটা ত্ৰিভুজৰ দুটা কোণৰ মান আৰু কোণ দুটাৰ মাজৰ বাহুটোৰ মাপ দিয়া থাকিলে ত্ৰিভুজ এটা অংকন কৰিব পাৰিমনে আমাক সোধা হৈছে যে এটা ত্ৰিভুজৰ যদি দুটা কোণৰ মাপ দিয়া থাকে আৰু তাৰ মাজৰ বাহুডালৰ মাপ দিয়া থাকে আমি ত্ৰিভুজটো অংকন কৰিব পাৰিমনে তোমালোকে কোৱাচোন বাৰু পাৰিমনে নাই নিশ্চয় পাৰিম কাৰণ ইমান সময় আমি তিনিকা ধৰণৰ অংকবোৰেই কৰি আহিছো নহয় জানো গতিকে আমাৰ উত্তৰটো হ'ব পাৰি দ্বিতীয়টোলৈ গৈছো এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ আৰু কোণ দুটাৰ মাজৰ বাহুটোৰ মাপ দিয়া থাকিলে ত্ৰিভুজটো কি চিকাৰ্যমতে আমি অংকন কৰিব পাৰো যি ধৰণৰ ত্ৰিভুজ আমি অংকন কৰি আছো বাহু 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 হ'ব বাহু হ'ব নে কোণ বাহু কোণ হ'ব আমাক ইয়াতে কি কৈছে অকমান চাই লোৱা দুটা কোণৰ মাপ আৰু কোণ দুটাৰ মাজৰ বাহুটোৰ মাপ অৰ্থাৎ বাহু 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 মানে তিনিটা বাহুৰ মাপ বাহু কোণ বাহু মানে দুটা বাহু এটা কোণৰ মাপ আৰু কোণ বাহু কোণ মানে দুটা কোণ আৰু এটা বাহুৰ মাপ অৰ্থাৎ আমি কোনটো চিকাৰ্যমতে কৰি আছো কোণ বাহু কোণ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটোত ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা মই পুনৰবাৰ তোমালোকক মোৰ প্ৰতিটো ভিডিঅত অনুৰোধ কৰাৰ দৰে আজিও অনুৰোধ কৰিম যে তোমালোকে যিবোৰ অংক আজি শিকিলা তোমালোকৰ নিজৰ বহিখনত আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ আমি গণিত যিমানেই প্ৰেক্টিছ কৰো সিমানেই আমাৰ বাবে সহজ হৈ যায় আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ